হেল্ল' ফ্ৰেণ্ডসকল এমবি আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম পুলিচৰ অফিচিয়েল ৱেবছাইট SLPRBত আহিছে এখন গুৰুত্বপূৰ্ণ জাননী। জাননীখনত কি লিখা আছে সকলোখিনি সম্পূৰ্ণকৈ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ অফিচিয়েল এখন ৰিক্ৰুটমেণ্ট নটিচ আহিছে, যিসমূহ অসম পুলিচৰ এপ্লাই প্ৰক্ৰিয়া চলি আছে। বাকী অসম পুলিচ কনষ্টেবল ABUBৰ এপ্লাই হৈ আছে, গ্ৰেড 4ৰ এপ্লাই হৈ আছে, ফৰেষ্ট গাৰ্ডৰ যিমানবোৰ এপ্লাই হৈছিলে আৰু যিমানবোৰ হৈ আছে। আৰু অসম পুলিচ ABUB অহা কালিলৈকে এপ্লাই ডেট আছে। তাৰপিছত এপ্লাই ডেটটো সমাপ্ত হ'ব। যিসকলে কৰা নাই ইতিমধ্যে সোনকালে কৰক এপ্লাই। আৰু এই নটিচখন লিখা আছে, এখন 6 তাৰিখে অহা নটিচ হয়, কিন্তু অফিচিয়েল ৱেবছাইটত এতিয়া মুকলি হৈছে নটিচখন। আৰু এই নটিচখনত লিখা আছে যে অসম পুলিচৰ এপ্লাই যে হৈছিল ABUB আৰু যিমানবোৰ পোষ্টৰ এপ্লাই হৈছিলে ABUB চাব ইন্সপেক্টৰ, ড্ৰাইভাৰ, ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1 সকলোবোৰ যিমান পোষ্টৰ এপ্লাই হৈছিল অহাকালিলৈ সমাপ্ত হ'ব এপ্লাই ডেট। তাৰ পাছত 9 তাৰিখৰ পৰা কি হ'ব, 9 তাৰিখৰ পৰা কাৰেকশ্যন হ'ব। কিহৰ কাৰেকশ্যন হ'ব? যিসকলে অসম পুলিচৰ ABUBত এপ্লাই কৰিছে, ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিছে, গ্ৰেড 4ত এপ্লাই কৰিছে, তেখেতসকলে যদি এপ্লাই কৰোঁতে কিবা ভুল কৰিছে সেই ভুলসমূহৰ কাৰেকশ্যন কৰা হ'ব। 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে এই কাৰেকশ্যন প্ৰক্ৰিয়াটো চলি থাকিব। গতিকে যিসকলে এতিয়াও এপ্লাই কৰা নাই সোনকালে এপ্লাই কৰক। আৰু অহাকালিলৈ এপ্লাই ডেটটো সমাপ্ত হ'ব আৰু তাৰপিছত 9 তাৰিখৰ পৰা কাৰেকশ্যন প্ৰক্ৰিয়াটো চলিব। 9 তাৰিখৰ পৰা 13 তাৰিখলৈ কাৰেকশ্যন প্ৰক্ৰিয়াটো চলি থাকিব। কাৰোবাৰ যদি বেছি কিবা প্ৰব্লেম অসুবিধা হৈছে ইয়াত তলত হেল্পলাইন নম্বৰ দিছে, তাত কণ্টেক্ট কৰিব পাৰে। আৰু অসম পুলিচৰ SLPRB আছামৰ ইয়াত মেইলটো দিছে, ইয়াত মেইল কৰিব পাৰে। যিসকলে মেইল কৰিব জানে তেখেতসকলে মেইল কৰিও যোগাযোগ কৰিব পাৰে। আৰু ফোন নম্বৰ দিছে, ফোন নম্বৰটো তেখেতসকলে যোগাযোগ কৰিব পাৰে। গতিকে যিসকলে এপ্লাই কৰোঁতে কিবা ভুল কৰিছে তেখেতসকলে ভুলৰ কাৰণে যদি শুধৰণি কৰিব বিচাৰে 9 তাৰিখৰ পৰা এই শুধৰণি প্ৰক্ৰিয়া চলিব। গতিকে তেখেতসকলে কাৰেকশ্যন কৰিব পাৰিব, শুদ্ধ কৰি মোবাইল নম্বৰত ফোন কৰি ইমেইল কৰি শুদ্ধ কৰিব পাৰিব। গতিকে যিসকলে অসম পুলিচত এপ্লাই কৰিছিল জেল ৱাৰ্ডাৰ, ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1 সকলো পদৰ গ্ৰেড 4ৰ যিসকলে ভুল কৰিছে এপ্লাই কৰোঁতে, ভুল কৰাৰ পিছত যেতিয়া এতিয়া শুধৰণি কৰিব বিচাৰে 13 তাৰিখলৈকে হ'ব। 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে কাৰেকশ্যন চলিব। যিসকলে কাৰেকশ্যন কৰা নাই ভুল কৰিছে তেখেতসকলে কাৰেকশ্যন কৰি শুদ্ধ কৰিব পাৰিব। মোবাইল নম্বৰ ইমেইল দিয়া আছে, যোগাযোগ কৰিব পাৰিব। গতিকে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই ইয়াত সকলো ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।